হাজো ৰাজচক্ৰৰ অন্তৰ্গত সত্ৰনগৰী ৰামদিয়াৰ বঙালতোলাত 17 শতিকাত মহাপুৰুষ চৈতন্য মহাপ্ৰভুৰ আদৰ্শৰে প্ৰতিষ্ঠিত শ্ৰী শ্ৰী চৈতন্য সত্ৰৰ নৱনিৰ্মিত মণিকূট ভাগি আজি শুভ উদ্বোধন কৰা হয়। জানিব পৰা মতে ৰামদিয়া বঙালতোলাস্থিত অসমৰ এক প্ৰাচীন সত্ৰ শ্ৰী শ্ৰী চৈতন্য সত্ৰৰ মণিকূট সত্ৰৰ ৰাজগৈৰহৰ আৰু শুভাকাংক্ষী ব্যক্তিৰ দান বৰঙণিৰে নিৰ্মিত হোৱা মণিকূটটি আজি বৃহস্পতিবাৰে দুপৰীয়া আনুষ্ঠানিকভাৱে মুকলি কৰি বিশিষ্ট চিকিৎসক সমাজকৰ্মী তথা ৰাজ্যিক বিজেপিৰ মেডিকেল কোষৰ সহ আহ্বায়ক ডাক্তৰ বেদব্ৰত পাঠকে উৎফুল্লিত হৈ পৰে আৰু সত্ৰৰ এক বহুদিনীয়া অভাৱ পূৰণৰ কথা উল্লেখ কৰে। তাৰ পিছত সত্ৰ প্ৰাংগণত এক উদ্বোধনী সভা অনুষ্ঠিত কৰা হয়। উদ্বোধনী সভাৰ আদৰে ৰজত চন্দ্ৰ ভৰালীয়ে সভাৰ উদ্বোধক ডাক্তৰ বেদব্ৰত পাঠকৰ বিশেষভাৱে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। মণিকূট উদ্বোধনৰ পূৰ্বে বিগ্ৰহ স্থাপন সমাধিকৃত অনুষ্ঠান আদি অনুষ্ঠিত হৈ যায়। আধ্যাত্মিক ৰীতি নীতিৰ মাজেৰে অনুষ্ঠিত হোৱা মণিকূট উদ্বোধনী অনুষ্ঠানত ৰামদিয়া হিত সাধিনী সভাৰ সভাপতি অতুল চন্দ্ৰ কাকতি, সত্ৰৰ মণিকূট নিৰ্মাণ সমিতিৰ সভাপতি নগেন চন্দ্ৰ দাস, সম্পাদক সুৰজিৎ কুমাৰ দাস, সত্ৰ পৰিচালনা সমিতিৰ সভাপতি অচ্যুত চন্দ্ৰ দাস, সম্পাদক হেমন্ত কুমাৰ দাস, লগতে ৰামদিয়াৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ শুভাকাংক্ষী একাংশ লোক উপস্থিত আছিল। মোৰ ৰাইজৰ আজি 6 বছৰ ধৰি প্ৰয়াসৰ পিছত আজি মণিকূট আমি উদ্বোধনী কৰিলোঁ। এইটো মণিকূট ৰাইজে খুব বিচাৰিছিলে। আমি 6 বছৰৰ পৰা এই সম্পূৰ্ণ সকলো ৰাইজৰ সহযোগত আজি এই মণিকূট উদ্বোধন হৈছে। খুব সুন্দৰ এটা পৰিৱেশ। এই সত্ৰ আমাৰ চৈতন্য দেৱৰ এই সত্ৰখনেই হৈছে অন্যতম সত্ৰ আৰু মই জনা মতে অসমৰ ভিতৰত এইখনেই এখন চৈতন্য সত্ৰ আৰু এই সত্ৰত আমি সকলোৱে আশা কৰিছোঁ ইয়াত এটা পুথিভঁৰাল আগতীয়াকৈ আছে। তাৰ লগতে যিখিনি আমাৰ সামাজিক কাম কাজ এই সত্ৰখনৰ পৰাই হ'ব। আমাৰ গুৰুসকলে যি আশা কৰিছিলে সেই আশা পূৰণ কৰিবৰ কাৰণে এই সত্ৰৰ পৰা আজি আমি শুভাৰম্ভ কৰি ৰাইজৰ লগত একেলগে হৈ নাম কীৰ্তন কৰি আমি ভোগ কৰি ৰাইজৰ আশীৰ্বাদ লৈ আজি আমি শুভ উদ্বোধনী কৰিছোঁ। সত্ৰ ৰামদিয়াৰ এখনি পুৰণি সত্ৰ। নিত্যানন্দৰ বংশধৰ ৰামদেৱে পঞ্চানন দ্বিজক বিধি পাতি এই সত্ৰ কৰে আৰু সেই সত্ৰ কৰাৰ সময় আছিল ততাতহিনয় নিত্যানন্দ মাটি দিয়াৰ যিটো সময় আছিল সেইটো হৈছে 17 শতিকা। তেতিয়া আচলতে প্ৰাচীন নাম আছিল মানে মাছদিয়া গাঁৱৰ দৰিকাজানৰ পাৰত এই সত্ৰখন স্থাপিত হয়। তাৰ পিছত এই গাঁৱৰ নাম বঙালতোলা হয়। গতিকে এইখিনি চৈতন্য মহাপ্ৰভুৰ আদৰ্শেৰে প্ৰতিষ্ঠিত ৰামদেৱৰ একমাত্ৰ চৈতন্য সত্ৰ। গতিকে এই সত্ৰৰ আগতেও মণিকূট আছিল, কিন্তু মণিকূটটো মানে কি হৈছিল পুৰণি হৈছিল, বৰষুণ পৰা এনেধৰণৰ কথা আছিল। যাই হওক ৰাইজৰ আগ্ৰহ, শুভাকাংক্ষীসকলৰ আগ্ৰহ বা বিশিষ্ট ব্যক্তিসকলৰ যি মানে দান, এই প্ৰয়াসত আজি শ্ৰী শ্ৰী চৈতন্য সত্ৰৰ নৱনিৰ্মিত মানে মণিকূট উদ্বোধন হৈ গ'ল। উদ্বোধন কৰিলে গেট হস্পিটেলৰ পৰিচালন সঞ্চালক ডাক্তৰ বেদব্ৰত পাঠকে। আচলতে এটা এই সত্ৰৰ ৰাজগৈৰৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। মণিকূটটো যেতিয়া মানে সুন্দৰ হ'ব আৰু তেতিয়া অন্তৰত এটা ভক্তিভাৱৰ আপুনি উদ্ৰেক হয়, যাৰ কাৰণে নেকি প্ৰভুৰ যিটো আদৰ্শ সেইটো ৰেখাপাত কৰাৰ কাৰণে কোনো কিবা নাথাকে, মানে পলম নহয় আচলতে। আৰু এই আমাৰ চৈতন্য মহাপ্ৰভুৰ যিটো এক নাম হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। গতিকে এই এক নাম যথেষ্ট তাৎপৰ্য আছে। ইয়াত 32টা আখৰ আছে আৰু 16টা শব্দ আছে। 16টা শব্দ বোলে এই কীৰ্তন কৰি যেতিয়া গাওঁ তেতিয়া শৰীৰৰ 16টা লোক না হয়। গতিকে এই চৈতন্য সত্ৰৰ যিটো প্ৰাচীনতা আৰু যি ঐতিহ্য, ইয়াৰ এটা মানে কি আগৰ পৰা এটা গৰিমা আছে আৰু এই কীৰ্তনৰ এটা মাহাত্ম্য আছে। আৰু সেইকাৰণে এই সত্ৰৰ ৰামদেৱ যিখিনি সত্ৰ আছে তাৰ ভিতৰত চৈতন্য সত্ৰ এটা উল্লেখযোগ্য বৰঙণীয়া। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.